हेलो एवरीवन गुड इवनिंग आज ओलाइছোঁ ফুৰিবলৈ কাৰণ এতিয়াতো যিহেতু গৰম দিন আৰু ফুৰিবলৈ ওলালে ভাল লাগে সন্ধিয়া হয় নাই সেয়ে ওলাই আছোঁ আৰু অকলে গৈছোঁ বলক আজি আকৌ আপোনালোকক অকমান দেখুৱা তেনেহলে বলক এই আজি কিন্তু বেলেগ ফালে গৈছোঁ আজি কেম্পাছৰ ওচৰলৈ গৈছোঁ ইমান ওচৰলৈ নাযাম বাৰু অকমান দূৰলৈ যাম মানে ওচৰলৈ যাম মানে ইফালে নাযাম ইয়াৰ লগত মোৰ মা এয়া চাওক আমাৰ নদীৰ আমি যেহেতু নদীৰ ওচৰতে থাকোঁ হয় না সেইকাৰণে নদীৰ দৃশ্য এয়া আহি পালোঁ দূৰণে দেখিছে ঘাঁহখিনি জংঘল এইটো হৈছে কেম্পাছৰ অৰ্ধাংশ যিটো নদীয়ে মানে গৰাখহনীয়াৰ ফলত ভাঙি গৈছিলে আৰু এয়া হৈছে দ্বিতীয়খন মানে কেম্পাছ পাৰ হোৱাৰ পাছত যিখন পায় আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে ইভিনিং সময় এইখিনি দেখিছে নহয় এইখিনি মানে খেতি কৰিছিলে যিটো এতিয়া বাৰিষা দিন হোৱাৰ বাবে খেতি কৰিব পৰা নাই মানে পানী হৈ যায় যে আৰু এইখিনি চাওক নদীখিনি একদম খৰালি দিনলৈকে খৰাং হৈ পৰিছে যে মানে কি কয় বানপানী হ'লে একদম ই ঠাইলৈকে আহি মানে লাগি যায় যে আৰু এতিয়া চাওক কিমানে খৰাং হৈ আছে এয়া পথাৰখন দূৰত কেম্পাছৰ যিখিনি গছ মানে গছখিনি আছে আৰু একোৱে নাই কেম্পাছৰ অৰ্ধাংশ মানে বেছিভাগে লৈ গৈছে অকণমান ঠাই বাকী আছে তো আজি মানে ইমান দূৰলৈকে নাযাওঁ আৰু সময়ো বহুত হৈ আছে সেইকাৰণে আৰু বলকচোন মথাউৰিৰ ওপৰৰ পৰা নদীখন কেনেকুৱা চাবলৈ এয়া চাওক গৰাখহনীয়া হৈ আছিলে এয়া চাওক দেখিছেনে এয়া আজিৰ ভিডিঅ'ত এয়া হৈছে আমাৰ ঘৰৰ ৰাস্তা মানে আমাৰ ঘৰলৈ যাওঁতে এইখন মথাউৰি দি হৈ যাব লাগে গাইজ এতিয়া ওলাই আহি মানে হেল্ল' গাইজ লাহে লাহে ঘৰত আহি পালোহি এয়া হৈছে আমাৰ ঘৰৰ গেট এয়া চব ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে এয়া আহি ঘৰ পালোহি এয়া আমাৰ ঘৰৰ কঁঠাল